এইটো আৰু ভাষাৰে ক'ব নোৱাৰি। লক্ষী ব্ৰহ্ম নামেই যাৰ পৰিচয় এই অঞ্চলত, বিশেষকৈ তেওঁ মোৰ সতীৰ্থ নহয়, স্কুল লাইফৰ পৰা আমি ছাত্ৰ অৱস্থাৰ পৰা একেলগে পঢ়া। তেওঁ মোতকৈ 2 বছৰৰ জুনিয়ৰ আছিল, কিন্তু অসম্ভৱ ভাল মানুহ আছিল তেখেত অসমীয়া সাহিত্য, বড়ো সাহিত্যৰ এজন সাধক আছিল। তেওঁ অসমীয়াতো কিতাপ, গল্পৰ কিতাপ লিখিছে ল'ৰা ছোৱালীৰ কাৰণে, আৰু শিক্ষক হিচাপে তেওঁ যথেষ্ট সুনাম আছিল এই অঞ্চলত। এই স্কুলখনৰে কথা নহয়, এই অঞ্চলত তেওঁৰ এটা সুনাম আছে। বড়ো যুৱক হিচাপে, মই যুৱক বুলিয়ে কওঁ, যুৱক হিচাপে তেওঁ এটা ক'ব গ'লে আমাৰ গোটেই মানুহখিনি যিমানখিনি জাতি জনজাতি আছে, তেওঁৰ এটা মিলনৰ সেতু গঢ়িব চেষ্টা কৰিছিল। তেওঁ খুব ভাল মানুহ আছিল এই ক্ষেত্ৰত, মই জানো, বহুতে জানে। মানুহ এজন মানুহৰ পৰিৱৰ্তে আন এজন হয়, কিন্তু 2 persons can never be the same। দুজনমান কিন্তু তেওঁৰ ছাবষ্টিটিউট ওলাব পাৰে, কিন্তু তেওঁৰ দৰে সেই একে ইমোশ্যনৰ, একে বিদ্যাৰ, একে চিন্তাধাৰাৰ মানুহ কেতিয়াও নহ'ব, কাৰো কেতিয়াও ছাবষ্টিটিউট হ'ব নোৱাৰে। গতিকে লক্ষীনাথ ব্ৰহ্মৰ দৰে সমাজত বহুত মানুহ ওলাওক, কিন্তু তেওঁৰ দৰে কোনো হ'ব বুলি আশা কৰিব নোৱাৰি। তথাপিও আমি তেওঁৰ দৰে যাতে অনুপ্ৰাণিত হৈ বাকী আমাৰ উঠি অহা যুৱক যুৱতীবিলাকে এই অঞ্চলৰ, এই ৰাইজৰ, অসমৰ উন্নতিৰ কাৰণে লেখা পঢ়াৰ ক্ষেত্ৰতে হওক, লিখা পঢ়াৰ ক্ষেত্ৰতে, যিকোনো ক্ষেত্ৰতে আগবাঢ়ি যায়। তেওঁ এজন ভাল ফুটবল প্লেয়াৰো আছিল, ৰেফাৰীও আছিল। গতিকে সেইজন মানুহ বিষয়ে ক'ব লাগিলে বহুত ক'ব লাগিব। গতিকে এই সাহিত্য একাডেমীৰে তেওঁ এজন মানুহ আছিল, জড়িত সক্ৰিয় সদস্য। সদায় তেওঁ সাহিত্যৰ চৰ্চা কৰিছিল। সভা সমিতি মেলে মিটিঙে তেওঁৰ কথাটো বিশেষকৈ মানুহৰ মানে যিটো মিলন, মানুহৰ যিটো মানে সমন্বয়, মানুহৰ প্ৰতি শিক্ষাৰ অনুৰাগ, এইবিলাকৰ বিষয়ে তেওঁ যথেষ্ট মানে কৈছিল, চেষ্টা কৰিছিল। এইখিনি আৰু বৰ দুখ লাগিছে আমাৰ বাসুগাঁও অঞ্চলৰ আমাৰ স্বৰ্গীয় লক্ষীকান্ত ব্ৰহ্ম মহোদয়ে আমাৰ এগৰাকী একেবাৰে তৰাস্বৰূপ, মানে অলৰাউণ্ডাৰ, মানে চব কাম কৰিছিল সমাজৰ। গতিকে তেখেতৰ বিয়োগত আমি বিৰাট দুখ পাইছোঁ। আমি চিৰাং জিলাৰ ট্ৰাইবেল অংশ আৰু চিৰাং জিলাৰ বড়ো সাহিত্য সভাৰ হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতৰ বিদেহী আত্মাই যাতে ভগৱানৰ ওচৰত চিৰশান্তি লাভ কৰে, এইখিনি কামনা কৰিছোঁ। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-2026 फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रुनिकाटानि इउएन एकाडेमिया। चिरां जिल्लानि रुनिकाटायाव थानाय इउएन एकाडेमिया दायो नार्सारिनिफ्राय 9 थाखोसिम गोदानै मुं थिसननायखौ लागासिनो। बे एकाडेमियाव गुन गोनां सोलोंथाइ होनायजों लोगोसे माखासे खाबुफोरखौबो होफानाय जादों। हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादा हस्टेल दं आरो हस्टेलाव थानाय फरायसाफोरखौ जुनियायै फोरोंथाइ होनायनि खाबुबो होनाय जादों। लोगोसेनो फरायसाफोरनि थाखाय कम्पिउटार सोलोंनाय, गेलेनाय, योगानि खाबुखौबो रुनिकाटानि इउएन एकाडेमियाव मोनफागोन। गोसो गोनां फरायसाफोरा रुनिकाटानि इउएन एकाडेमियाव दानिफ्रायनो मुंखौ थिसननो हागोन आरो मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9101444619 नङाब्ला 9706177397 आव थोंजों फोनांजाब खालामनो हागोन।